মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত মহাবিদ্যালয় সপ্তাহ আৰম্ভ। শুক্ৰবাৰৰ পৰা 5 দিনীয়াকৈ দক্ষিণ কামৰূপৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত মহাবিদ্যালয় সপ্তাহ আৰম্ভ কৰা হয়। আৰম্ভণিৰ দিনটোত এক প্ৰতিযোগিতামূলক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। উক্ত সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ মইনা গোস্বামীয়ে। শোভাযাত্ৰাত মহাবিদ্যালয়খনৰ প্ৰত্যেকটো বিভাগৰ শিক্ষাৰ্থীসকলৰ লগতে অধ্যক্ষ অধ্যাপক অধ্যাপিকা উপস্থিত থাকে। এই প্ৰতিযোগিতামূলক সাংস্কৃতিক শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত জড়িত বিভিন্ন লোককৃষ্টি প্ৰদৰ্শন কৰা হয়। অনাগত দিনকেইটাত বিভিন্ন ধৰণৰ খেল ধেমালিমূলক প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সপ্তাহৰ এই প্ৰথমটো কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা, প্ৰতিযোগিতামূলক সাংস্কৃতিক শোভাযাত্ৰা। এটা আমাৰ পৰম্পৰা, মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগে ইয়াত অংশ লয়। এইবেলি আমাৰ মহাবিদ্যালয়ৰ 15টি বিভাগে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াতে আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সৃষ্টিশীল মনোভাৱ, সাংস্কৃতিক মনোভাৱ, সেই গোটেইখিনি পৰিস্ফুট হৈ উঠে। আজি আপোনালোকে নিজেই দেখিলে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অসমৰ সংস্কৃতি তথা ভাৰতৰ সংস্কৃতিৰ ওপৰত কিছুমান বিষয়বস্তু লৈ এই সাংস্কৃতিক প্ৰতিযোগিতাত অংশ লৈছে আৰু আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা অনাশিক্ষক কৰ্মচাৰী আটাই অতি উৎসাহ উদ্দীপনাৰে এই শোভাযাত্ৰা প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰি তেওঁলোকক উৎসাহিত কৰিছে আৰু আমাৰ অতি গৌৰৱৰ বিষয়, আমাৰ আটাইকেইটি বিভাগেই এটা প্ৰতিযোগিতামূলক, যদিও এইটো আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, তথাপি আমাৰ একতা সভা তথা কৰ্তৃপক্ষৰ ফালৰ পৰা ইয়াত পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে প্ৰতি বছৰে আৰু এইটো আমাৰ প্ৰথম কাৰ্যসূচী আৰু প্ৰথম কাৰ্যসূচীতে এনেকৈ আমাৰ প্ৰত্যেকটো বিভাগেই ভাগ লৈ আমাৰ পৰৱৰ্তী 4টা দিনৰ যি মহাবিদ্যালয় সপ্তাহ, এই মহাবিদ্যালয় সপ্তাহ খুব সুকলমে সমাপন কৰিবলৈ আগবাঢ়িছে। কেনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক অনুষ্ঠান? প্ৰতিযোগিতা আমাৰ আজিৰ প্ৰতিযোগিতাটোত আমি 6টা প্ৰাইজ ৰাখিছোঁ। এটা প্ৰথম, 2টা দ্বিতীয়, 3টা তৃতীয় বিভাগবিলাকক উদগনিমূলক বঁটা আৰু আমাৰ ইয়াতে সাহিত্য, সংস্কৃতি, নাটক, এই ধৰণৰ সংগীত, এনেকুৱা ধৰণৰ প্ৰতিযোগিতাৰে আমাৰ মহাবিদ্যালয় সপ্তাহসমূহ সম্পন্ন হ'ব আৰু এই মহাবিদ্যালয় সপ্তাহৰ যিবিলাক বিজয়ী হয় তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি যুৱ মহোৎসৱ হয় তাতে পৰৱৰ্তী সময়ত অংশগ্ৰহণ খেল হ'ব। ক্ৰিকেট খেল, ফুটবল, বেডমিণ্টন, খেলৰ ভিতৰত দৌৰা, এথলেটিক্সৰ প্ৰতিযোগিতা আছে, নাটক প্ৰতিযোগিতা, মাইম আছে, ব্যঞ্জনাট আছে আৰু ইফালে কেৰম প্ৰতিযোগিতা আৰু গাৰ্লছ কমন ৰুমৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে, ৰংগোলীকে আদি কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা। আপোনাৰ বিভাগৰ ফালৰ পৰা বিশেষ আকৰ্ষণ কি থাকিব বাৰু এইবাৰ? কালচাৰেল এইটো আমাৰ বিভাগে অলপ সাংস্কৃতিক বিভাগৰ পৰা এইটো আগবঢ়াই দিয়া হয়, সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা। তাৰপিছত সংগীত প্ৰতিযোগিতা আমাৰ খুব ভাল হয়, নাটক প্ৰতিযোগিতা বা মিমিক্ৰি প্ৰতিযোগিতা, এইবিলাক বিভিন্ন প্ৰতিযোগিতা আমি সাংস্কৃতিক বিভাগৰ পৰা আমি অনুষ্ঠিত কৰিম। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.